নমস্কাৰ, মই ৰণদীপ বৰা। মই আপোনালোকক জনাবলৈ পাই ভাল পাম যে প্ৰকৃতি সংৰক্ষণৰ কাৰণে, প্ৰকৃতিৰ প্ৰতি সচেতনতা আনিবৰ কাৰণে অতি সক্ৰিয়ভাৱে কাম কৰি থকা আমাৰ এই প্ৰজন্মৰ এজন প্ৰতিনিধি মানস প্ৰতিম দত্ত। তেওঁ প্ৰকৃতি বিষয়ক অনেক লেখা মেলাৰ উপৰিও দুষ্প্ৰাপ্য প্ৰাণী সংৰক্ষণৰ কাৰণে যি কষ্ট কৰি আছে, তাৰ কাৰণে আমি তেওঁলৈ সদায় আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু শুভকামনা জনাই আহিছোঁ। কিন্তু আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আন এটি কথা, সেই মানস প্ৰতিম দত্তৰে এই বিচিত্ৰ প্ৰকৃতিখনৰ বিষয়ে জানিবৰ বাবে সুবিধা হোৱাকৈ তেওঁ কেইবাখনো কিতাপ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে। তাৰ ভিতৰত আগন্তুক সময়ত প্ৰকাশ পাবলগীয়া চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু নামৰ যিখন কিতাপ, সেই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব, পঢ়িব আৰু তেওঁৰ এই পৃথিৱীখনৰ বিষয়ে যিখিনি নজনা কথা আমাৰ বাবে আগবঢ়াই দিছে, আমি জানিবলৈ অতি আগ্ৰহেৰে বাট চাই আছোঁ আৰু পুনৰবাৰ লেখকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চিনাকি প্ৰকৃতি অচিনাকি সাধু প্ৰকাশৰ বাবে সাজু হৈছে।